সখীসকল সৌকেইজনী বোৱালিনী নহয়নে? আজি সিহঁতৰ পৰা গাখীৰ চুৰ কৰি খাবই লাগিব। এতিয়া ব'লা আমি সৌ গছজোপাৰতে লুকাই থাকোঁগৈ।
গোটেইখিনি নিলে আজি তহঁতক জকুদাইকৈ ভালকে হেকনি দিয়া ব'লা ব'লা জকুদাইক লগাওঁগে আমি আমাৰ কিবা বুদ্ধি নাইকিয়া হৈছে নেকি আমি সিহঁততকে ঘৰ আগে পামগৈ এতিয়া ব'লা আমি এই বাটেৰে যাওঁগৈ তেতিয়াহ'লে কিয় বা আহিলা আমাৰ ঘৰলৈ ভুল হ'ল ঘৰ চিনি নাপাই সোমালো চোৱাচোন চোৱা গোৱালি তোমালোকৰ ঘৰটো একেবাৰে আমাৰ ঘৰটোৰ নিচিনা আমাৰ ঘৰ বুলি ভাবিলো সোমাই দিলো তোমাক ঘৰ চিনি নাপাইহে সোমালো দেই বাৰু গোৱালি মই এতিয়া যাওঁ দেই ৰ'বাচোন ঘৰ চিনি নাপাই সোমালা নহয়নে পিছে শুই থকা কেঁচুৱাটো কিয় কন্দুৱালা হেৰি নহয় গোৱালি গৰু পোৱালি হেৰাল ইমান হ'ব সি দেখিছিলে নেকি তাকে সুধিবলৈকে জগালো গৰু পোৱালিটোৰ কথা সুধিবলৈকে কেঁচুৱাটো জগালা নহয়নে পিছে কোৱাচোন কানু লবনু কলহত হাত দি আছিলা কিয় হেৰি নহয় গোৱালি তোমাৰ কলহত গোটেইখন পৰুৱা চোৱাহি পৰুৱা গাখীৰ খাই শেষেই কৰিলে মই পৰুৱাহে গুচাই আছিলো দেই আয়ৈ দেহি এনে উপকাৰীজন ওলালেহি কানু তোমাৰ মুখত লবনু কিয় লাগি আছে চুৰ কৰি ধৰা পৰি মিছা মাতিবলৈ আহিছা নহয় ৰবা তোমাক আজি মই সুদাই নেৰো ৰবা হেৰা গোৱালীসকল কোন ক'ত আছা বেগেতে আহাচোন বেগেতে আহা হেৰা গোৱালীসকল কোন ক'ত আছা বেগেতে আহাচোন বেগেতে আহা আমাৰ ঘৰত চোৰ সোমাইছে হেৰা সখীসকল এইফালে আহা ঐ চোৱাচোন চোৱা মই নথকাত নন্দৰ কানাই মোৰ ঘৰত সোমাই লবনু চুৰ কৰি মিছা মাতিছে কানু আজি তুমি হাতেলোতে ধৰা পৰিলা আজি আমি তোমাক এৰা নাই হেৰা গোৱালি এতিয়া গাখীৰ মই চুৰ কৰিলো নে তোমালোকে চুৰ কৰিলা ৰবা আজি তোমালোকক খুদা নেৰিছো সখীসকল বেগেতে আহাচোন বেগেতে আহা চোৱাচোন চোৱা সখীসকল এই গোৱালিবোৰে মোক মিছাতে চুৰ ধৰিছে
তোমাক চুৰ ধৰা নাই নহয় তুমি এতিয়া ঘৰলৈ যোৱা আমি তোমাক এৰিলো তোমালোকে এৰিলে আমি হ'ব পাৰে এৰিম এৰিব পাৰো যদিহে আমাক অলপ লবণো খাবলৈ দিয়া ঠিক আছে বাৰু মই তোমালোকক লবণো খাবলৈ দিম কিন্তু তোমালোকে আমাক নাচি দেখাব লাগিব কিয় নেদেখুৱা
সখীসকল, তোমালোক খন্তেক অপেক্ষা কৰা, আমি আইক সুধি আহোগৈ। ব'লা দাদা। আজি আমি সখীসকলৰ লগত বৃন্দাবনত ধেনু চৰাবলৈ যাওঁ বুলি ভাবিছিলোঁ। আপুনি অনুমতি দিয়ক। শুন, তোমালোক নিচেই সৰু হৈ আছা নহয়। তাতে বৃন্দাবন যিহে জয়াল ঠাই, তাত নানা জন্তুবোৰ বাস কৰে। তোমালোকক মই কেনেকৈ বৃন্দাবনলৈ পঠাওঁ? তাৰ বাবে কোনো চিন্তা নকৰিবা আই। বলাই দাদাও লগত থাকিব নহয়, সুবল দাও যাব দেখোন। তথাপিও বাছা, মোৰ যে বৰ চিন্তা লাগি থাকিব। তোমালোকক মই বৃন্দাবনলৈ পঠাব নোৱাৰোঁ। পিতা, পিতা, আজি আমি সখীসকলৰ লগত বৃন্দাবনত ধেনু চৰাবলৈ যাম বুলি ভাবিছিলোঁ। আয়ে কিন্তু অনুমতি নিদিয়ে। আপুনি অনুমতি দিয়ক পিতা। যাবা বাছা, যাবা। ৰাণী, ৰাজন, বাছাহঁতে যেতিয়া বৃন্দাবনত গৰু চৰাব যাব বিচাৰিছে, তেনেহ'লে যাবলৈ দিয়া। কিন্তু ৰাজন, বাছাহঁত নিচেই সৰু হৈ আছে নহয়। মোৰ যে বৰ চিন্তা লাগি থাকিব। তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা। ৰাজন, সকলো বালক একেলগে যাব যেতিয়া চিন্তাৰ কোনো কথা নাই। এতিয়া তুমি বাছাহঁতক খুৱাই বোৱাই সজাই পৰাই উলিয়াই পঠিয়াব। ভাল ৰাজন। যোৱা বাছাহঁত। বাছাহঁত, তোমালোকে কিন্তু হাবিত সাৱধানে ফুৰিবা। বৃন্দাবন যিহে জয়াল ঠাই, তাত নানা হিংসুক জন্তুবোৰ থাকে। তথাপিও বাছাহঁত সাৱধানে ফুৰিবা। ৰাণী, ৰাজন, বাছাহঁতৰ খোৱা আহাৰ লগত বান্ধি দিছা নহয়? দিছোঁ ৰাজন, সকলোবোৰ যতনাই দিছোঁ। যোৱা বাছাহঁত। ভাল পিতা। ব'লা সখীসকল। বাছাহঁত, পিতা। আবেলি আগে আগে কিন্তু ঘূৰি আহিবা। ভাল পিতা। ব'লা সখীসকল। চোৱাচোন ৰাণী, ৰাজন, কেনে অপূৰ্ব দৃশ্য। আগে আগে সুৰভি ধেনু বৎসগণ, পাছে পাছে ৰামকৃষ্ণ গোপবালকসকল শিঙা বেনু বজাই বজাই কেনে আনন্দত গৈ আছে। এনেহেন মনোমোহা দৃশ্য চাই নয়ন জোৰাই যায় নহয়নে ৰাণী? সঁচাকৈ ৰাজন, এনেহেন মনোমোহা দৃশ্য ভাগ্যৰ বলতহে দেখা পোৱা যায়। Yo
ভকতসকল কেনে সুন্দৰ ঠাই আৰু এই বৃন্দাবনৰ গছ লতিকাবিলাকে কেনেকৈ দাদাৰ সৌৰাতুন চৰণত পদধূলা পাবলৈ আশা কৰিছে। যি চৰণত পদধূলা পাবলৈ আশা কৰে ব্ৰহ্মা ইন্দ্ৰ শিৱ আদি দেৱতাসকল আজি সেই চৰণত পদধূলা পাই পুনৰ পাপ সাগৰত পৰি নহয় যে বৃক্ষ জনম লাভ। তাকেই চোৱাচোন দাদা প্ৰাৰ্থনা কৰিছে বৃন্দাবনৰ গছ আৰু লতিকাবিলাকে। আৰু চোৱাচোন দাদা গকুলৰে অজলা ল'ৰাবিলাকে তোমাকেই পূজনীয় শ্ৰেষ্ঠ দেৱতা বুলি সেৱা ভক্তি কৰিছে। সেইবাবে দাদা তুমিও মোৰ পূজনীয় শ্ৰেষ্ঠ দেৱতা লোৱা মোৰ ভক্তি সেৱা। চোৱাচোন সখীসকল কৃষ্ণই আজিকালি বিপৰীত কথাবোৰ কৈছে। কিন্তু সখীসকল কৃষ্ণৰ কথা নাযাব দিয়ক। তেওঁ সৰু শ্ৰেষ্ঠ দেৱতাৱত কৃষ্ণ সেই জগতৰ পৰম দেৱতা। নহয় নহয় সখীসকল দাদাহে জগতৰ পৰম দেৱতা লোৱা মোৰ ভক্তি সেৱা। বাৰু সখীসকল কৃষ্ণৰ কথাত আৰু ঘূৰাই উত্তৰ নকৰোঁ। পাছে পৰে সেই আৰ প্ৰবাদ পাবা। মোৰ কোনো আপত্তি নাই। দাদা দাদা গৰুবোৰ বিচাৰি পালে ইয়ালৈকে আহিবা আমিও আহিম। বাৰু কৃষ্ণ ভাইৰে বলা দাদা বলো My God! গরু হেরাল কোন বনে ভাইরে বলা দাদা বলো
মকর কুন্দন করে জলমল মকর কুন্দন করে জলমল মুখে মনোহর হাসি মুখে মনোহর হাসি ভাইরে বলা দাদা বলো রামে ও গরু হেরান কোন বনে কঙ্ক মহারাজর অনুসরময় নাম মোর বকাখুর কঙ্ক মহারাজ বজস্য মুখ রামকৃষ্ণ को বধে মহিত এ হত্যা को বধে এ হত্যা को বধ করে মহারাজ কঙ্কর পুরস্কার লবিব লাগিব রামকৃষ্ণ ইয়ালৈকে আহিছে কিন্তু ইহঁতক কেউ পাৰে বধ কৰিব পৰা যায় মই পাইছো মই এক উত্তম উপায় মই আর কৌশলেৰে এটা প্ৰকাণ্ড বগলীৰ ৰূপ ধাৰণ কৰি ইহঁত যেতিয়াই এইফালে আহিব মই সিহঁতক গালুপ গালুপ কৰি গেলি পেলাম তার পাছত মহারাজ কঙ্কর পুরস্কার গ্রহণ করিম রামকৃষ্ণ না পাবি নিস্তারে বকাসুৰৰ হাতত যাওঁ মই গছৰ আঁৰত লুকাই থাকোঁগৈ রামকৃষ্ণ রামকৃষ্ণ মোৰ কোনো আপত্তি নাই গোপাল খেলাই কদম্ব তলে হে গোপাল খেলাই কদম্ব তলে ভুবন মোহন মুৰুতি মধুৰ ভুবন মোহন মুৰুতি মধুৰ মনৰ জিৰিয়া
নকৰিবা সখীসকল, সেই ক্ষুদ্ৰ বগলীয়ে আমাক একো কৰিব নোৱাৰে। মোৰ কোনো আপত্তি নাই। কৰিয়া কুবেশ বান্ধি আছে কেশ, কৰিয়া কুবেশ বান্ধি আছে কেশ, তালনি কৰিয়া যোৰা শোভিতি বেৰিয়া মণি মুকুতাৰ, শোভিতি বেৰিয়া মণি মুকুতাৰ, মানময়ূৰৰ চূড়া হে গোপাল, হেৰাই কদম্ব তলে হে গোপাল, হেৰাই কদম্ব তলে। তহঁতি নেকি সেই ৰামকৃষ্ণ? আজি তহঁতক মই এটা কৈ গিলি পেলাও। যুদ্ধ কৰ এই বকাসুৰৰ লগত। নাই পোৱা ভাই, এই ক্ষুদ্ৰ বগলীয়ে আমাক একো কৰিব নোৱাৰে। ব'লা সখীসকল। বকাসুৰ বধি হৰি পৰমানন্দ কৰি, বকাসুৰ বধি হৰি পৰমানন্দ কৰি, আইকে ঘোৰা বংশীৰ ধ্বনি, আৰু আই দুহাৰী তনয় জ। মহারাজ কংখৰ অনুচৰ মই, নাম মোৰ ধেনুকাসুৰ। মহারাজ কংখই আদেশ কৰিছে মোক ৰামকৃষ্ণক বধ কৰিবলৈ। সিহঁতক বধ কৰিলে মই মহাৰাজ কংখৰ পৰা বহুতো ধন সম্পত্তি লাভ কৰিব পাৰিম। কিন্তু সিহঁতক বধ কৰা যায় কেনেকৈ? কি উপায়েৰে সিহঁতক মই কৰিম নিধন? উপায় পাইছো এটা মই উত্তম উপায়। মই মোৰ মায়াৰে এটা প্ৰকাণ্ড গৰু ৰূপ ধাৰণ কৰিম আৰু সৌ গছৰ আঁৰত থাকিম লুকাই। ৰামকৃষ্ণ যেতিয়াই এই বাটেদি আহিব, সিহঁতক মোৰ এই দুই শিঙেৰে খুচি খুচি কৰিম নিধন। ৰামকৃষ্ণ নেপাবি দৃষ্টাৰ আজিয়েই ধেনুকাসুৰৰ হাতত। যাওঁ মই এতিয়া হৌ গছৰ আঁৰত থাকুংগৈ লুকাই। ৰাম কৃষ্ণ।
বনে কংখৰে অনুসাৰী মই নাম মোৰ প্ৰলম্বা খৰি মোৰ মায়াৰ চাতুৰি বুজিব পৰা এই ধৰণীত কোনো জন্ম গ্ৰহণ কৰা নাই ৰামকৃষ্ণ সেই ৰামকৃষ্ণক নিধন কৰিব পাৰিলে মহাৰাজ কংখৰ অধৰাজ্যৰ ৰাজমুকুট কৰিম গ্ৰহণ কিন্তু কিন্তু সিহঁতক বধ কৰা যায় কেনেকৈ উপায় পাইছো পাইছো মই এটা উত্তম উপায় মই মোৰ মায়াৰ কৌশলেৰে এটা গোপ বালকৰ ৰূপ ধৰি সিহঁতৰ মাজত সোমাই পৰি আৰু ৰামকৃষ্ণ আহিলেই সিহঁতৰ ডিঙি চেপি চেপি কৰিম নিধন ৰামকৃষ্ণ ৰামকৃষ্ণ এইবাৰ নাপাবি নিস্তাৰেই পলম্বৰ হাতত যাওঁ যাওঁ মই এতিয়া সৌ গছৰ আঁৰতে থাকোগৈ লুকাই ৰাম হি হ কৃষ্ণ হা 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 ৰাম কৃষ্ণ হি হা 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 এই বেখেৰেই ঠিক হ'ব এতিয়া আৰু মোক কোনে চিনি পাব মই এটা গোপ বালকৰ দৰেই হৈ পৰিছো এইবাৰ ৰামকৃষ্ণ ক'ত হাৰিবি এই পলম্বাসুৰৰ হাতত তহঁতৰ নিস্তাৰ নাই তাৰ পাছত মহাৰাজ কংসৰাজৰ পুৰস্কাৰ গ্ৰহণ কৰিম এতিয়া যাওঁ সৌ গছৰ আঁৰত লুকাই থাকোঁগৈ রূপে ত্রিভুবন
সুন্দৰ ঠাই সূৰ্যৰ পোহৰত গছ-বিৰিখবোৰ কেনেকৈ উজ্জ্বল হৈ পৰিছে আৰু পুষ্পজুপিলৈ চোৱাচোন কেনেকৈ ফুলেৰে মনোমোহা হৈ পৰিছে সঁচাকৈ সখীসকল এনে মনোৰম ঠাইলৈ আগে আমি অহা নাই ভগৱানৰ সৃষ্টি এই জগতত আৰু কত বিচিত্ৰ ঠাই আছে এই সকলোবোৰ ভগৱানৰে মহিমা নহয়নে বাৰু কৃষ্ণ সঁচাকৈ দাদা ভগৱানৰ মহিমা অপাৰ তথাপিও আমি ইয়াত সাৱধানে থাকিব লাগিব দে কৃষ্ণ বেলিও বেছি নাই আজি আমি ইয়াতেই ধেমালি কৰোঁ মোৰ কোনো আপত্তি নাই সখা সৰুতে ঢুকাল আই বোপাই বনে বনে ফুৰি বনৰ ফল মূল খাই কৰিছোঁ জীৱন ধাৰণ সেইবাবে সকলোৱে মাতে মোক বন বুলি দয়া কৰি যদি তোমালোকৰ লগতে মোক ধেমালি কৰিবলৈ দিয়া তেতিয়া মই ৰং মনে কৰিম ধেমালি আমাৰ কোনো আপত্তি নাই তুমি সদায় আমাৰ লগতে থাকিব পাৰিবা তেন্তে কৃষ্ণ এতিয়া আমি ধেমালিহে কৰোঁ মোৰ কোনো আপত্তি নাই তোমাৰ হাততেই তাৰ মৃত্যু আছে তুমি অলপ সাৱধানে থাকিবা তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা তুমি মাত্ৰ সখীসকলৰ ওপৰত চকু ৰাখিবা দুজনকৈ লৈ মাৰিম যিজনেই পাছ পৰিব আগপৰাজনক কান্ধত তুলি লৈ নিব লাগিব খেলটো কেনে হ'ব বাৰু সখীসকল বৰ ভাল হ'ব তেন্তে আহা তিন নম্বৰ
মোৰ লগত কোন যাবা আহা মই যাম বলাইদা মই যাম তুমি কিন্তু খেলৰ সকলো নিয়ম মানি চলিব লাগিব মানিম সকলো নিয়ম মানি চলিম তেন্তে আহা কালি আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু পরে বেনু আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু পরে
সৰোবৰৰ পানী খাই তৃষ্ণা নিবাৰণ কৰি আহা। শ্ৰীদামে ঠিক কথাকে কৈছে। মোৰো বৰ পিয়াহ লাগিছে। ব'লা সখীসকল, সৰোবৰৰ পানী খাই তৃষ্ণা নিবাৰণ কৰোঁগৈ। ব'লা সখীসকল। সখীসকল, দাদা শ্ৰীদাম, দাদা সুদাম, হে মোৰ মহাভক্ত গোপবন্ধুসকল, খন্তেক মই পৰোঁতে পিছ অজ্ঞানতে খাই এই বিষৰ জল হেৰুৱালা সকলোৱে নিজ নিজ প্ৰাণ। উপায় যদিহে মই নকৰোঁ একোকে, তেন্তে কৃষ্ণৰে কোজো সুখিব সমস্ত জগতে। ভকত বৎসলময় নিশ্চয় কুচামাজি ভকতৰটো, তাৰ পাছত নামিয়ে কালিম দিশদ খেদিবই লাগিব কুধমতে কালিয়া নাগৰ। কিন্তু খোৱাৰ মাত্ৰে আমাৰ তাত ছাতি-পুতি কৰিব ধৰিলে আৰু আমি সকলোটি সখী এই হ্ৰদৰ পাৰত ঢলি পৰিলো। কোৱাচোন কৃষ্ণ, কিয় হৈছিল আমাৰ এনেকুৱা বিলাই? সখীসকল, তোমালোকে নাজানা এই হ্ৰদৰ গোপুত্ৰ শিষ্য। মই কওঁ না, আজি বহুদিন ধৰি এটা বিষাক্ত সৰ্পই বাস কৰি আহিছে হ্ৰদৰ জলত। কি? তোমালোকে নাজানি সেই কথা খাই এই বিষৰ জল হেৰুৱালা সকলোৱে নিজ নিজ প্ৰাণ। ভাগ্যৰ বলতহে পুৰৰ প্ৰাণ পালা। সখীসকল, তোমালোক খন্তেক পাৰতে বহি বাট চোৱা, মই তোমালোকৰ চকুৰ আগতে ক্ৰোধমতী কালিয়া নাগক খেদাই পঠাওঁগৈ। নালাগে নালাগে কৃষ্ণ, এই কাল সন্ধিয়াৰ পৰত নালাগে নামিব এই হ্ৰদৰ জলত। তাতে আজি আমাৰ লগত বলাই দাদাও নাই। নহয় নহয় সখীসকল, দুষ্ট দমন আৰু সন্তক পালনৰ উদ্দেশ্যে কৰিবই লাগিব মই অসাধ্য সাধন। কৃষ্ণ সখীসকল, তোমালোক খন্তেক পাৰতে বহি বাট চোৱা। যোৱা সখা শ্ৰীদাম, কোৱাগৈ নন্দ যশোদা কৃষ্ণৰ বতৰা আৰু বাৰ্তা জনাবাই হ'ব।
কৃষ্ণ কচোন কচোন উদাম ক'ত মোৰ প্ৰাণৰ কানাই কচোন শ্ৰীৰাম ক'ত মোৰ প্ৰাণৰ কানাই পিতা আমাৰ নেজেৰে মেৰাই ধৰি আছে আমাৰ প্ৰাণৰ কানাই হৌৱা চোৱা পিতা চোৱা কৃষ্ণ হে ভগৱান চোৱাচোন কেনেকৈ সাপৰ নেজেৰে মেৰাই ধৰি ৰাখিছে প্ৰাণৰ বচা কৃষ্ণ হে দেৱগণ চোৱা আজি এই নন্দৰ বিলাই বৃদ্ধ কালত পাইছিলো প্ৰাণৰ পুতলি কিদৰে সহ্য কৰো মই হে দয়াময় ৰক্ষা কৰাই মোৰ প্ৰাণৰ বচাক চোৱাচোন কেনেকৈ সাপৰ নেজেৰে বেৰাই ধৰি ৰাখিছে প্ৰাণৰ বাচা কৃষ্ণ চোৱা ৰাণী কৃষ্ণ পলাই মই এতিয়া কি কৰো মই কলৈ যাওঁ নাই কৃষ্ণ আজি তোৰ কি হ'ল বাচা ৰাজন কিবা এটা কৰক উপায় নহ'লে কৃষ্ণৰ লগতে ময়ো মোৰ প্ৰাণ দিম বিসৰ্জন বলাই কৃষ্ণৰ মহিমা বিনাশী অৱশেষে দুদান্ত কালিয়া নাগ ওলাই আহিব কৃষ্ণ আমাৰ মাজলৈ তোমালোক খন্তেক পাৰতে বহি বাট চোৱা আধা ফুলা পদুমৰ কলিটিৰ দৰে লপকৈ বাঢ়িছিল প্ৰাণৰ বচা কৃষ্ণ শূন্য আজি এই ব্ৰজধাম আৰু শূন্য হৈ পৰিল আজি এই নন্দৰ কিয়া চাচোন বলাই কেনেকৈ সাপৰ নেজেৰে বেৰাই ৰাখিছে মোৰ প্ৰাণৰ পুতলি বলো গধূলি কৌঠন লৈ আহোঁতে উভতি কাক পাৰো খুৱাম মই আৰু কাক পাৰো মাতি মই কানুলি কাক পাৰো মই বুকুত সাৱটি আই পিতা তোমালোক যদি ইমান অধৈৰ্য হোৱা বাকীসকলক মই কেনেকৈ বুজাম
তোমালোক খন্তেক ধৈৰ্য ধৰি পাৰতে বহি বাট চোৱা। বিপদবাৰণ প্ৰণামিছো দাসী হবে হৌ তোজো ৰাতুৰ চৰণ। তুমি এই সৃজিছা প্ৰভু কৌ জাতি কৌ স্বভাৱেৰে পাপ পুণ্য নাজানি একোকে কৰি ফুৰে অপকাৰ বিশ্ব জগতত। সেই প্ৰভু কৃপাৰ সিন্ধু বিহিলা দণ্ডইটো অতিকে মহান। দণ্ডইটো নহয় আশীৰ্বাদহে চুলি চিঙি কাতৰে কৰিছো মিনতি। স্বামী ভিক্ষা দিয়ক আমাক, স্বামী ভিক্ষা দিয়ক আমাক। দুষ্ট হলো মই তোমালোকৰ কাতৰ প্ৰাৰ্থনা, নিষ্কপট ভক্তিৰে তুষ্ট কৰে আমাক অল্পকালতে। ৰবা পিতা, শুন শুন হেৰ দুৰ্মতি নাম। গৰুণ্ডৰ ভয় আহি ললেহি বাসস্থানে সদৰ্শনে।
কিন্তু নোৱাৰো থাকিব খন্তেক ইয়াত ৰমণক দ্বীপলৈ নকৰি পলম পুত্ৰ ভাগ্য সম্বন্ধিতে দুৰ্হতুৰতে নহ'লে নকৰিম ক্ষমা প্ৰভু মই মহাপাপকে বিহিলা দণ্ডইতো অতিকে মহা দণ্ডইতো নহয় প্ৰভু মাত্ৰ আশীৰ্বাদ কিন্তু সেইবোৰ দেৱৰ গৰুৰৰ